দলগাঁৱৰ বুঢ়ীগাঁৱত দিবা নৈশ ক্ৰিকেট টুৰ্ণামেণ্টৰ সামৰণি বিজয়ী দলৰ খিতাপ RCV11 আৰু নাদিয়া 11এ লাভ কৰে বিজেতাৰ খিতাপ শাৰীৰিক মানসিক বৌদ্ধিক বিকাশৰ লক্ষ্যৰে অনুষ্ঠিত হৈছিল এই ক্ৰিকেট টুৰ্ণামেণ্ট দৰং জিলা বুঢ়ীগাঁও ছানৰাইজ এনজিঅ'ৰ উদ্যোগত দুদিনীয়া ক্ৰমণিকাৰে আয়োজন কৰা দিবা নৈশ ক্ৰিকেট টুৰ্ণামেণ্টৰ সামৰণি পৰে শাৰীৰিক মানসিক বৌদ্ধিক নৈতিক বিকাশৰ লক্ষ্যৰে অনুষ্ঠিত হৈছিল এই ক্ৰিকেট টুৰ্ণামেণ্ট এই খেলখনত বহু দূৰ-দূৰণিৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰিছিল যদিও চূড়ান্ত খেলখনত অংশগ্ৰহণ কৰে দলগাঁৱৰ দুটা আকৰ্ষণীয় ক্ৰিকেট দলে চূড়ান্ত খেলখনত অংশগ্ৰহণ কৰি বিজয়ী দলৰ খিতাপ RCV11 আৰু নাদিয়া 11এ লাভ কৰে বিজেতাৰ খিতাপ বৃহৎ ট্ৰফি লাভ কৰি উৎফুল্লিত RCV11ৰ অধিনায়ক সহ খেলুৱৈসকল বুঢ়ীগাঁও ছানৰাইজ এনজিঅ'ৰ সমূহ কৰ্মকৰ্তাক ভূয়সী প্ৰশংসা কৰে অতিথিৰ লগতে উপস্থিত ৰাইজে দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন ৰিপৰ্ট AN লাইভ ভাল লাগিছে খেলি ইয়াতে আমি প্ৰত্যেক বছৰে আমাৰ টিমখন যোগদান কৰে এই বছৰো কৰিছোঁ আমাৰ মেচটো জিকা পথত আছিলে হঠাৎ উইকেট হেৰুৱাৰ ফলত আমি ফাইনেল মেচটো হাৰি গ'লোঁ অলপ বেয়াও লাগিছে তথাপিও কৰিবলগীয়া একো নাই আমি ৰানাৰ্ছ আপ জয়ী হৈছোঁ ভাল লাগিছে আমাৰ কমিটিবোৰ বহুত ভাল বহুত মানুহে আমাক ছাপোৰ্ট কৰে এইখিনিয়ে মোৰ কথা সিহঁতৰো টিমৰ প্লেয়াৰ ভাল আছিল আৰু ইহঁতো বহুত কষ্ট কৰিছে বলিং লাষ্ট মুহূৰ্তত যাই কিনে বহুত ভাল কৰিছে আমিও উইকেট হেৰুৱালোঁ তাৰপিছত ইহঁতে জিকি গ'লে দেখা পালোঁ আপোনাৰ দলৰ হয় আমাৰ দলৰ খেলুৱৈবোৰ বহুত কষ্ট কৰিছে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে গতিকে আমি ফাইনেল মেটছত কষ্ট কৰিছোঁ যিহেতু তথাপিও আমি উইকেট হেৰুৱাৰ ফলত আমি হাৰি গ'লোঁ জিকি ভাল লাগিছে আমাৰ প্লেয়াৰকেইটা বহুত কষ্ট কৰিছে তাৰ কাৰণে জিতছোঁ এইটোৱে কথা আৰু RCV আছিলে বহুত ভাল আছিল সিহঁতেও বহুত ধুনীয়াকৈ খেলিছে আমাৰ টিমটো বহুত কষ্ট কৰিছে বাৰু আপোনাৰ লগত যিসকলে খেলিছে তেওঁলোকে কেনেকৈ খেলিছে বাৰু আপোনাৰ লগত ভাল খেলিছে বহুত ভাল আজি ইয়াতে ছানৰাইজ এনজিঅ'ত তেওঁলোকে প্ৰতি বছৰে ইয়াতে তেওঁলোকৰ নৱতম এইটো আজি এইবাৰ বিগত বৰ্ষতো আমি দেখা পাইছোঁ খুব সুন্দৰভাৱে খেলবোৰ এইবাৰো খুব ধুনীয়াকৈ খেলখন তেওঁলোকে আয়োজন কৰিছিল আৰু ইয়াতে আমি অসমৰ বিভিন্ন জিলাৰ পৰা খেলুৱৈ আহি ইয়াতে খেলত অংশগ্ৰহণ কৰিলে গতিকে আমাৰ এই অঞ্চলত তেওঁলোকে আমাৰ এই অঞ্চলৰ ৰাইজে খেল উপভোগ কৰিলে আমিও উপভোগ ছেমি ফাইনেল চালোঁ ফাইনেল মেটছখনো চালোঁ খুব সুন্দৰ খেল হৈছে আৰু ৰোমাঞ্চকৰ খেল হৈছে গতিকে আৰু এই ধৰণৰ এটা উন্নত মানৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে ছানৰাইজ এনজিঅ'ৰ সভাপতি সম্পাদক বা সকলো বিষয়বোৰক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনতো ইয়াতকৈ যাতে আৰু উন্নত মানৰ খেল আয়োজন কৰিব পাৰে তাৰ বাবে আমি আহ্বান জনাম তেওঁলোকক আৰু এই খেলৰ জৰিয়তে আমাৰ যিসকল প্ৰতিভা আছে আমাৰ অঞ্চলত তেওঁলোকে উৎসাহ পায় তেওঁলোকে ওলাই আহে গতিকে এই ধৰণৰ অনুষ্ঠানে আমাৰ অঞ্চলৰ যি যুৱ সমাজ বা যিসকল যুৱ খেলুৱৈ আছে তেওঁলোকে ওলাই অহাত বা আৰু আগবাঢ়ি সহায় কৰে তাৰ বাবে মই পুনৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ দৰং জিলাৰ লগতে আমাৰ দলগাঁৱত বহু প্ৰতিভা আছে অকল ক্ৰিকেট খেলত বহু বিভিন্ন খেলত আমাৰ বহু প্ৰতিভা আছে কিন্তু আমি যি ধৰণে খেলুৱৈসকলক সহযোগ কৰিব লাগে আৰ্থিকভাৱে হওক বা বিভিন্ন ধৰণৰ হওক কিন্তু আমাৰ মাজৰ পৰা কিন্তু আমি তেনেকুৱা ধৰণৰ সহায় কৰিব নোৱাৰোঁ গতিকে যিসকল তেনেকৈ NGO আছে বা বিভিন্ন ক্ৰীড়া সংগঠন আছে যদি সকলোৱে যদি আগবাঢ়ি আহে তেতিয়াহ'লে নিশ্চয় এই খেলসমূহত আমাৰ যিসকল যিসকল প্ৰতিভা তেওঁলোক আগবাঢ়ি যোৱাত সহায় হ'ব গতিকে মই আজি ছানৰাইজ আজি NGO হওক বা আৰু আমাৰ দৰং জিলা বা দলগাঁও সমষ্টিৰ বিভিন্ন ধৰণৰ NGO আছে ক্ৰীড়া সংগঠন আছে তেওঁলোকে এই ধৰণৰ উন্নত মানৰ খেল আয়োজন কৰিলে তেতিয়া নিশ্চয় খেলুৱৈসকল আগবাঢ়ি যোৱাত সহায় হ'ব দেখক আমাৰ ছানৰাইজ NGOৰ নৱম বাৰ্ষিক এইটো প্ৰতিযোগিতা ক্ৰিকেট টুৰ্ণামেণ্টখন আমি মোটামুটি 9 বছৰ ধৰি আমি খেলা পাতি আছোঁ কিন্তু এইটো সময়ত যিটো আমাৰ খেলটো আৰম্ভ কৰিছোঁ আমাৰ অলপ অসুবিধা হৈছে কিয় আমি 1 তাৰিখে আমাৰ সময় পোৱা নাই 20 তাৰিখে আমি সব মেম্বাৰ হতে আমি আপোনাৰ মিটিং কৰি কিনে 1 তাৰিখে আমি টাইম দিছোঁ তাৰমানে আমাৰো সময় নাই 15 তাৰিখৰ 16 তাৰিখৰ পৰা আপোনাৰ মেট্ৰিক পৰীক্ষা সেইটো কাৰণে আমি সময় নোপোৱাত বহুত মানুহে সহায় কৰিছে আমাৰ মেম্বাৰসকলে বহুত যথেষ্ট কষ্ট কৰিছে নিজৰ পকেটৰ পইচা দি এই খেলখন আগবঢ়াই গৈ আছে ইয়াতে আমাৰ ধৰক বহুতে সহায়ও কৰিছে আৰু আমি জানাত প্ৰত্যেক মেম্বাৰৰ পকেটৰ পৰা কিজান 5000 টকা এইটো মেচত সোমাইছে
কিন্তু আমাৰ খেলটো হয় হয় আমাৰ বুঢ়ীগাঁও ৰাইজে আৰু বিভিন্ন ঠাইৰ পৰা আহি কিনে ৰাইজবিলাকে আমাক সহযোগিতা কৰিছে আৰু যথেষ্ট সঁহাৰি যোগাইছে কিন্তু আমাৰ খেলুৱৈসকলেও বহুত আনন্দ দিছে আমাৰ ফাইনেল মেচটো একদম বহুত ধুনীয়াকৈ চলি গ'ল প্ৰত্যেকটো মেচে আমাৰ ভাল চলিছে অলপ অসুবিধা হ'ব লাগে আজিকালি ল'ৰা ছোৱালী দেখক খালি মোবাইলত ব্যস্ত থাকে কিন্তু এনেকুৱা আমাৰ প্ৰতিটো অঞ্চলে চহৰে খেলা ধূলা কৰিব লাগে কৰিলেহে আমাৰ ল'ৰা ছোৱালীবিলাক উৎসাহ হ'ব লেকিন এনেকা যদি আমি খালি মোবাইলত ব্যস্ত হৈ থাকোঁ আমাৰ শৰীৰৰ বাবতো বহুত ক্ষতিকাৰক আমি খেলিলে আমাৰ শৰীৰৰ বহুত স্বাস্থ্যকৰ হ'ব যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916